বিশ্বকৰ্মা পূজাৰ মাজত মাত্ৰ কেইটামান দিন বাকী এই পূজাক লৈ তৎপৰ হৈ পৰিছে মৃৎশিল্পীসকলে। মই এই মুহূৰ্তত আছোঁ বকৰ মালিবাৰী সত্ৰত আৰু এই মালিবাৰী সত্ৰত দেখা গৈছে গোপাল পাল নামৰ মৃৎশিল্পীজনে পূজাক লৈ তৎপৰ হৈ পৰিছে। সজাই পৰাই আটক ধুনীয়াকৈ সজাই পৰি তুলিছে। ইতিমধ্যে তেওঁ মূৰ্তি পূজাসমূহ তেওঁ লকডাউনৰ আগে তেওঁ কিন্তু যথেষ্ট চিন্তিত হৈ আছিল, কিন্তু এইজন শিল্পীয়ে বৰ্তমান তেওঁৰ দুৰৱস্থা বিষয় মই তেওঁৰ ওচৰত আমি ইয়াৰ পূৰ্বে মই সহযোগীজনক অনুৰোধ জনাম এই মূৰ্তি পূজাৰ কিছুমান পৰিৱেশ দেখুৱাবৰ কাৰণে তেওঁক মই অনুৰোধ জনাম। কি ধৰণে তেওঁ মূৰ্তি পূজাবিলাকত তেওঁ হাত বোলাইছে, বিভিন্ন ৰং বিৰঙেৰে তেওঁ উজ্বলাই তুলিছে পূজাসমূহ। ইতিমধ্যে যিহেতু সমাগত পূজা আৰু পূজাক লৈ তেওঁ কিন্তু যথেষ্ট তৎপৰ হৈ পৰিছে। মই পোনে পোনে তেওঁৰ ওচৰত যাম, সহযোগীজনক মই অনুৰোধ জনাম তেওঁৰ ওচৰত যোৱাৰ কাৰণে। যিহেতু শিল্পীজনে ইয়াতে উপস্থিত আছে তেওঁৰ পৰাকে মই কিছু কথা সুধিম। দাদা, আপোনাৰ পূজাখিনি আপোনাৰ হয়? বিশ্বকৰ্মা পূজা। কি নাম হয় আপোনাৰ? আমাৰ নাম হ'ল গোপাল পাল। কিমানটা পূজা বনাইছে এইবাৰ? মূৰ্তি বনাইছে 80-90 পিছ বনাইছোঁ। আপুনি অকলে বনাইছে লগত মানুহ ৰাখিছে? এনে বানানটো অকলে বনাইছোঁ আৰু 2-3জন ৰাখিছোঁ কৰ্মচাৰী। এনে অৰ্ডাৰ দিয়া আছে নেকি? অৰ্ডাৰ এনেই নাই, অলপ কেইটামান আছে আমাৰ এই জাগাৰে, চব ৰেডিমেড, গুৱাহাটীত লৈ যাম। আচ্ছা, এইবাৰ অৰ্ডাৰ পোৱা নাই নেকি? এনেও অৰ্ডাৰ পোৱা নাই। কিয় নাপালে এইবাৰ অৰ্ডাৰ নোপোৱাৰ কাৰণটো? এই লকডাউন গ'ল, 2 বছৰ ধৰি হ'ল লকডাউন। বিক্ৰী বাৰ্তা সেনেও ভালদৰে দাম টম নহয়, কোনোৰকমকৈ চলি খাই আছোঁ আৰু। আপুনি একতা কৰি মূৰ্তি পূজা বিক্ৰী কৰিলে কিমান টকা পাব? নাই, এনেই দাম আমাৰ ইয়াতে দাম নহয় বেছি, 1000, 800, 500, 700 এনেকুৱা কৰি বিক্ৰী হয়। এনেই খৰচ অনুপাতে আপোনাৰ খৰচটো উঠে নাই? খৰচটো উঠে কিন্তু লাভ নহয়, লছে। যিহেতু বৰ্তমান আপোনাৰ লকডাউন খুলিছে, বজাৰ পূৰ্বতকৈ এইবাৰ বজাৰ কেনে হ'ব বুলি ভাবে? এইটো বজাৰ এতিয়া কেনেকৈ হয় কি এতিয়ালৈ ক'ব নোৱাৰোঁ, কি হ'ব মাৰ্কেটৰ কথা। যদি ভাল হ'লে ভালেই হ'ব, আৰু যদি মাৰ্কেট বেয়া হয়, যদি পুনৰ লকডাউন হোৱাৰ সম্ভাৱনা হয়, তেতিয়া আপোনাৰ অৱস্থাটো কি হ'ব বুলি ভাবে? পুনৰ যদি লকডাউন হয় আমাৰ অৱস্থাটো একদম বেয়া হৈ যাব। পানী ঠাণ্ডা চাব। মানুহ চানুহ লৈছোঁ কৰ্মচাৰী, সিহঁতক পইচা দিব নোৱাৰিম আৰু ঘৰতো খাৱা পিন্ধা বন্ধ হৈ যাব। এনেই আপোনাৰ পকেটৰ ধন না মানে বেংকৰ পৰাও লোৱা আছে ধন? মূৰ্তিবিলাক যে বনাইছে এইবিলাক বেংকৰ পৰা। আপুনি লোন লৈছে? লোন লৈ কৰি আছে নে? কোন বেংকৰ পৰা লৈছে? আমাৰ চেণ্ট্ৰেল বেংক। সম্পূৰ্ণ পৰিয়ালটো ইয়াৰ ওপৰত আপুনি নিৰ্ভৰ কৰে? ইয়াৰ উপৰি মূৰ্তি বনাওঁ। ইয়াৰ উপৰি কৰ্মচাৰী কেইজন আছে ইয়াত? কৰ্মচাৰী আছে 3-4জন আছে, তাতো আকৌ পইচা দিব লাগিব। নিশ্চয়কৈ ক'ব লাগিব গোপাল নামৰ এইজন মৃৎশিল্পীয়ে ইতিমধ্যে তেওঁ কিন্তু বেংকৰ পৰা ঋণ লৈ এই ব্যৱসায় তেওঁ কৰিছে। তেওঁ পূৰ্বৰ পৰাই এই ব্যৱসায়ৰ লগত জড়িত, কেইবাজনকৈ তেওঁ কৰ্মচাৰী নিয়োগ কৰিছে এই মূৰ্তি পূজাসমূহ নিৰ্মাণৰ বাবে। ইতিমধ্যে দেখা গৈছে যে তেওঁ যথেষ্ট তৎপৰ হৈ গৈছে। মই সহযোগীজনক পুনৰ মই কিছু এই মূৰ্তি পূজাসমূহ দেখুৱাবৰ কাৰণে মই অনুৰোধ কৰোঁ। নিশ্চয়কৈ তেওঁ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। ইতিমধ্যে তেওঁলোকৰ মসৃণসকল পৰশ কৰিছে মূৰ্তি পূজাসমূহ প্ৰাণ পাবলৈ। ক'ব গ'লে এক প্ৰকাৰ এক সন্নিৱিষ্ট কৰিছে তেওঁ এই কাৰখানাত। মই কাৰখানাত উপস্থিত থাকি সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। ইয়াত উপস্থিত এজন কৰ্মচাৰী আছে, তেওঁৰ ওচৰত মই জানিম, সহযোগীজনক মই অনুৰোধ জনাম তেওঁৰ ওচৰত অহাৰ কাৰণে। দাদা, যিহেতু আপুনি এওঁৰ লগত জড়িত ওতপ্ৰোতভাৱে, আপুনি এজন কৰ্মচাৰী হয়, কিমানটা পূজা বনাইছে এইবাৰ? এতিয়া চাওক, এতিয়া ক'ব লাগিলে আমিও যেন শিল্পী হয়, কিন্তু আমি শিল্পী হৈ মানে চৰকাৰৰ বোলে একো সুবিধা পোৱা নাই, সেইটো এটা গ'ল। আৰু এইবিলাক মূৰ্তি বনাইছোঁ আমি, বেংকৰ পৰা লোন এটা আনিছোঁ, কৰ্মচাৰী ৰাখিছোঁ, কৰ্মচাৰী কামবিলাক কৰি আছোঁ। এতিয়া লকডাউন চলি আছে, এতিয়া মাৰ্কেট কেনেকৈ হয় কি হয় তেতিয়া ক'ব নোৱাৰোঁ ভালকৈ, এতিয়া মাৰ্কেট গ'লেহে গম পাম। এতিয়া মাৰ্কেট যদি বেয়া হৈ যায় তেতিয়া মৰিব লাগিব আৰু উপায় নাই। আপোনালোকে অৰ্ডাৰী মাল বনাইছে? অৰ্ডাৰী মাল এনেই নাই, কিন্তু 2-4টা আছে আমাৰ লোকেলৰ পৰা ল'ব। ক'ত লৈ যাব মালখিনি? এইবিলাক আপোনাৰ গুৱাহাটীত যাব, গুৱাহাটীত বেলতলা আৰু আপোনাৰ গণেশগুৰিত যাব অলপ। একতা কৰি মূৰ্তি পূজা বিক্ৰী কৰিলে কিমানকৈ পাব আপোনালোকে? কিমান পাব এইবিলাক 700-800 টকা এনেকৈ বিক্ৰী হ'ব। এই যে আপোনাৰ খৰচ অনুযায়ী মূৰ্তি পূজাবিলাক বিক্ৰী কৰিলে খৰচটো উঠে না আপোনালোকৰ? খৰচটো মানে কি, এইটো আমি শিল্পী মানুহ, আমাৰ এইটো বনাবই লাগিব, এইটো আমাৰ নচলে নহয়, আমাৰ এইটো কাম কৰিবই লাগিব। আৰু মাৰ্কেটৰ কথাটো ক'ব নোৱাৰোঁ, এতিয়া গ'লেহে গম পাম।
কিছুদিন আগত যিহেতু লকডাউন গৈছে, লকডাউনটো পৰিস্থিতি তেতিয়া বহুত বেয়া আছিল, কিবা কিবি কৰি চলি আছোঁ আৰু আমি চৰকাৰক কিবা ক'ব নেকি এই সম্পৰ্কে? চৰকাৰক আৰু কি ক'ম, চৰকাৰ বহুত নিউজ লেভত কৈছে কথা, চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাই আৰু এনে ধাৰ চাৰ কৰি কিবা কিবি বামবিলাকৰ পৰা নিশ্চয়কৈ ক'ব লাগিব, যিহেতু চৰকাৰক তেওঁলোকে কিন্তু এই সম্পৰ্কে নিবেদন কৰি তেওঁলোকে কিন্তু টকা ভাগৰি পৰিছে। লকডাউনৰ সময়ত তেওঁলোকে যথেষ্ট জৰুলা হৈ পৰি গৈছে। যিহেতু সমাগত বিশ্বকৰ্মা পূজা আৰু এই বিশ্বকৰ্মা পূজাক লৈ তেওঁলোকে যথেষ্ট আশাবাদী। একটাকৈ মূৰ্তি পূজা তেওঁলোকে বিক্ৰী কৰিলে 700 পৰা 800 টকা লাভ কৰিব বুলি তেওঁলোকে কৈছে। তেওঁলোকে আৰু এটা কথা ব্যক্ত কৰিছে যে খৰচ অনুপাতে তেওঁলোকৰ কিন্তু বিক্ৰী কৰিলে এই খৰচটো তেওঁলোকৰ উঠি নাহে। আমাৰ সহযোগীজনক মই পুনৰ কিছু নিশ্চয় ইয়াৰ কিছু পৰিৱেশ পুনৰ দেখুৱাব। ক'ব গ'লে তেওঁলোকে ব্যাপক তৎপৰ হৈ গৈছে মূৰ্তি পূজাসমূহ বনাবলৈ। যিহেতু সমাগত মাজত মাত্ৰ কেইটাদিন বাকী আছে বিশ্বকৰ্মা পূজাৰ বাবে তেওঁলোকে তৎপৰ হৈ পৰিছে। তেওঁলোকে স্থানীয় বজাৰ লগতে তেওঁলোকে গুৱাহাটীলৈ এই মূৰ্তি পূজাসমূহ বিক্ৰীৰ বাবে লৈ যাব। তেওঁলোকে কিন্তু অন্যান্য বছৰতকৈ এই বছৰ কিন্তু তেওঁলোকে অৰ্ডাৰ অনুযায়ী কিন্তু মূৰ্তিবোৰ তেওঁলোকে পোৱা নাই। যিহেতু লকডাউনৰ সময়, তেওঁলোকৰ লকডাউনৰ কাৰণে হয়তো বা তেওঁলোকে অৰ্ডাৰ অনুযায়ী মূৰ্তিসমূহ বনাব। এই সকল শিল্পীয়ে কিন্তু যথেষ্ট কষ্টৰ মাধ্যমত দিন অতিবাহিত কৰিব লগা পৰিছে। ইয়াতে শিল্পী আৰু এজন আছে, তেওঁৰ পৰা সুধিম। দাদা, যিহেতু আপুনি এজন শিল্পী হওক কৰ্মচাৰী, কিমানটা মূৰ্তি বনাইছে এইবাৰ? আছে মানে 80-90টা আছে। 80-90টা অৰ্ডাৰ দিয়া আছে নেকি? অৰ্ডাৰ মানে কিছুমান আছে মানে ইয়াৰ পৰা যাব 5-10টামান গুৱাহাটীত যাব। যিহেতু কিছুদিন আগত লকডাউন গৈছে আৰু পুনৰ লকডাউন খুলিছে, যদি আপোনালোকৰ লকডাউন পুনৰ হয় আপোনালোকৰ অৱস্থাটো কি হ'ব? লকডাউনটো ধৰক বিক্ৰী হ'লেতো ভালেই হ'ব, আৰু লকডাউন যদি আকৌ দি দিয়ে আৰু পৰিস্থিতি বেয়া হৈ যাব। মানে তেতিয়া আমাৰতো মাটি বাৰীও নহয় যেন তেনেকুৱা যেন মাটি বাৰী বিক্ৰী কৰি আহিলেও মানুহ দিন তেনেকুৱা নাই সুবিধা। আপোনালোকে এইবাৰ দুৰ্গা পূজা, যিহেতু দুৰ্গা পূজা আহি গ'ল, দুৰ্গা পূজা বনাইছে নে? দুৰ্গা পূজাৰ মূৰ্তি বনা নাই, এনেই বস্তুটো অহা নাই অৰ্ডাৰ এতিয়ালৈকে। অৰ্ডাৰ অহা নাই, আহিলেহে বনাম। কিমানজন কৰ্মচাৰী আছে আপোনাৰ ইয়াতে? আছে 3-4জন। মেইন দৈৰীজন সি অকলে বনাইছে, কিন্তু আমাৰখিনি লগে পাছে এইবিলাক কাম অলপ কৰি দিছোঁ। কিন্তু বেলেগ কাম শিল্পী দি বনালে এইটো মূৰ্তি মুঠালি 1000 টকা পৰি যাব, কিন্তু নিজে বনাইছে কাৰণে অলপ কম হৈছে। নহ'লে এইটো মূৰ্তি মানে 2000-2500 এনেকুৱা বিক্ৰী কৰিব লাগিব। আৰু যদি আমি এইটো 800 বিক্ৰী কৰোঁ তেতিয়াহ'লে লছ হৈ যাব। এই গাঁওখনত কেৱল এই গোপাল পালে আছে না আৰু কোনো শিল্পী আছে? আৰু আছে। তেওঁলোকে বনাইছে নে নাই? তেওঁলোকে বনাইছে। আৰু নিশ্চয়কৈ ক'ব লাগিব, গাঁওখনত কেৱল গোপাল পালেই মৃৎশিল্পী গোপাল পালে নহয়, আৰু কিছু শিল্পী আছে, তেওঁলোকৰ নিশ্চয়কৈ যথেষ্ট তৎপৰ হৈ পৰিছে। বিশ্বকৰ্মা পূজাৰ মূৰ্তি বনোৱাত তেওঁলোকে যথেষ্ট তৎপৰ হৈ পৰিছে। যিহেতু বছৰত তেওঁলোকে এই সময়টো পায়, এই সময়ৰ ভিতৰতে তেওঁলোকে এই মূৰ্তিসমূহ বনাই বজাৰত বিক্ৰী কৰিলে তেওঁলোকে নিশ্চয় তেওঁলোকৰ পৰিয়ালৰ লগতে তেওঁলোকৰ পেট পোহপাল দিয়াত তেওঁলোকে সমৰ্থন লাগিব। মই সহযোগীজনক পুনৰ কিছু ইয়াৰ দৃশ্য পৰিৱেশ দেখুৱাব মানে মই অনুৰোধ জনাম। কিছু কোন ছাত্ৰ ছাত্ৰীয়ে নিশ্চয়কৈ এই কৰ্মৰ লগত তেওঁলোকে জড়িত হৈ পৰিছে। মই তেওঁলোকৰ ওচৰত যাম, তেওঁলোকৰ পৰা সুধিম তেওঁলোকে কি কয় মনৰ কথা। ভণ্টি, তোমাৰ নাম কি হয়? তুমিও এই পূজাত তুমিও ৰং কৰা নেকি? এই যে গোপাল পাল তোমাৰ কি হয়? পিছা লাগে। তুমি সদায় কৰা নেকি? কোন ক্লাছত পঢ়া তুমি? তুমি স্কুলৰ পৰা আহি এই কামত লাগা নেকি? যিহেতু বৰ্তমান স্কুল বন্ধ আছে, তুমি এই কাম কৰিলে তোমাৰ যিহেতু তোমাৰ পেহা হয় বুলি তুমি কৈছা, তোমাক খৰচ পাতি দিয়া, পইচা পাতি দিয়ে না? দিয়ে না? পইচা দিয়ে। তুমি এই পইচাৰে তুমি স্কুল পঢ়া। আৰু নিশ্চয়কৈ ক'ব লাগিব, পিংকি পাল নামৰ এজন কণমানি ছাত্ৰীও এই কামৰ লগত জড়িত হৈছে। কেৱল পিংকি পাল নহয়, লগত আন এজন ছাত্ৰী আছে, তেওঁ নিশ্চয়কৈ এই কামৰ লগত জড়িত হৈ আছে। ক'ব লাগিব, যিহেতু পূৰ্ব